প্ৰথমে আমি এই নোটিফিকেশ্যনত দিয়া যি লিংক আছে এই লিংকত আমি ক্লিক কৰিম। এয়া দেখিছে ব্লু কালাৰৰ এই লিংক কপি কৰি বা ইয়াতে ক্লিক কৰিলেও যিকোনো এটা ব্ৰাউজাৰত আমি সোমাব পাৰিম। তো এই লিংকটোত গৈ আমি লিংকটোত যোৱাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এয়া দেখিছে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। যদি আমি ইয়াতে প্ৰথমে ইনৰলমেণ্ট নম্বৰ যিহেতু আমাৰ হাতত নাই বা ৰোল নং যদি আমি ইয়াতে দিওঁ আমাক ইয়াতে পাছৱৰ্ড লাগিব। এয়া দেখিছে ইয়াতে পাছৱৰ্ড লাগিব, গতিকে পাছৱৰ্ড আমাৰ হাতত নাই। আমি কি কৰিম, ওপৰত গৈ ইয়াতে ৰাইট ছাইডত কৰ্নাৰত ওপৰত তিনিটা লাইন পাব। ইয়াতে মই ইয়াতে মাৰ্ক কৰি দিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এয়া দেখিছে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে। নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম আমি। নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আমাৰ মোবাইলত এনেকুৱা এটা পেজ খোল খাব। এয়া দেখিছে ইণ্টাৰ এনৰলমেণ্ট নম্বৰ অৰ ৰোল নম্বৰ। আমি ইয়াতে আমাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিম। আমাৰ যি জিঅ' ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই জিঅ' ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দিয়াৰ পিছত আমি কেপচাটো ফিল আপ কৰি ৰেজিষ্টাৰত ক্লিক কৰিম। এয়া দেখিছে ৰেজিষ্টাৰ, এই ৰেজিষ্টাৰত আমি ক্লিক কৰিম। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আপোনাৰ যি মোবাইল নম্বৰটো থাকিব সেই মোবাইলত এটা OTP যাব। সেই OTPটো আমি ইয়াতে বহুৱাই ছাবমিট ক্লিক কৰিম। ছাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এয়া দেখিছে পাছৱৰ্ড লাগিব, আকৌ কনফাৰ্ম পাছৱৰ্ড। আমাৰ হাতত যিহেতু পাছৱৰ্ড নাছিল গতিকে আমি নতুনকৈ এটা পাছৱৰ্ড ইয়াতে আমি বনাম। নিজাববীয়াকৈ এটা পাছৱৰ্ড ইয়াতে আমি বনাম। আকৌ সেই পাছৱৰ্ডটোৱে তলত দি ইয়াতে কনফাৰ্ম পাছৱৰ্ডত দি ৰিছেট পাছৱৰ্ডত ক্লিক কৰিম। ৰিছেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। চাব এনেকুৱা এটা পাছৱৰ্ড ৰিছেট কৰাৰ পিছত আকৌ সেই নতুন পেজটো খোল খাব। প্ৰথমে যিটো পেজ খোল খাইছিল সেই পেজটো খোল খাব। এতিয়া আমাৰ হাতত কি পাছৱৰ্ড আছে, এতিয়া আমাৰ হাতত পাছৱৰ্ড আছে, গতিকে আমি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আকৌ ইয়াতে বহাম। চাব ইয়াতে আমি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে বহাম। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই যিটো পাছৱৰ্ড আমি দিছিলোঁ সেই পাছৱৰ্ডটো আকৌ ইয়াতে বহাম। আকৌ কেপচা মাৰি কেপচাটো ইয়াতে ধুনীয়াকৈ বহুৱাই লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এয়া দেখিছে ইণ্টাৰফেচ খোল খাব এনেকুৱা। যি ডিপাৰ্টমেণ্টৰ যি ডিপাৰ্টমেণ্টৰ হয় ডিপাৰ্টমেণ্টটো আহিব। এয়া মাষ্টাৰ্ছ অফ আৰ্টছ সংস্কৃত জিঅ' ইয়াতে আহিব এনেকুৱাকৈ। তাৰপিছত ওপৰত যি মই এই হালধীয়া এটা হাইলাইট কৰি দিছোঁ ইয়াতে লেফ্ট ছাইড কৰ্নাৰত ওপৰত তিনিটা লাইন আছে, তাতে ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আৰু এটা নতুন পেজ খোল খাব। এয়া দেখিছে নতুন পেজ খোল খাব। ইয়াতে যি ষ্টুডেণ্ট ছাৰ্ভিচ আছে, ষ্টুডেণ্ট ছাৰ্ভিচ এয়া দেখিছে ষ্টুডেণ্ট ছাৰ্ভিচ, তাৰে বেংক ডিটেইলছ যিটো আছে বেংক ডিটেইলছত আমি ক্লিক কৰিম। বেংক ডিটেইলছত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এয়া দেখিছে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপডেট বুলি আহিব। এয়া আপডেটটো, এই আপডেটত আমি ক্লিক কৰিম। আপডেটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এয়া দেখিছে গোপীনাথ বৰদলৈ RCC2 যোন যি হোষ্টেলৰ হয় নিজৰ হোষ্টেলৰ নাম ইয়াতে আহিব, ৰুম নাম্বাৰো আহিব, আকৌ বেটছটোও আহিব, বেটছ যিটো আছে সেয়াও আহিব। গতিকে আমি ইয়াতে IFC কোড দেখিছে, ইয়াতে IFC কোড, বেংক নেম, ব্ৰাঞ্চ নেম কিবাকিবি ইয়াতে ফিল আপ কৰিম গোটেইখিনি। পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব লাগিব, যিখিনি লাগে সেইখিনি গোটেইখিনি আমি ইয়াতে ফিল আপ কৰিম। ইয়াতে ছিলেক্ট ফাইলত ক্লিক কৰি আমি পাছবুকখন আপলোড কৰি দিম। JPG হওক বা PDF ফাইলত আমি আপলোড কৰি দিম। ছিলেক্ট ফাইলত ক্লিক কৰাৰ পিছত নিজৰ যি ফাইল থাকিব মোবাইলৰ সেই ফাইল খোল খাব। আমি আগতে ফটো মাৰি ধুনীয়াকৈ যি পাছবুকখন আছে আগতে ফটো মাৰি আমি ৰেডি কৰিম। ৰেডি কৰি ছিলেক্ট ফাইলত গৈ আমি ক্লিক কৰি সেই ফাইলটো ইয়াতে আপলোড কৰি দিম। ছিলেক্ট ফাইল আপলোড কৰি দি উঠি তাৰপিছত আমি যেতিয়া ছিলেক্ট ফাইলত আপলোড কৰিম তেতিয়া এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এয়া দেখিছে ষ্টাৰ্ট আপলোড, এইটো ষ্টাৰ্ট আপলোডত ক্লিক কৰাৰ পিছত আপলোড হ'ব। হোৱাৰ পিছত আমি ইয়াতে ডিক্লেৰেশ্যন দিম I am bonafide ষ্টুডেণ্ট। এনেকুৱা ইয়াতে টিক চিন এটা দি ছাবমিটত ক্লিক কৰিলেই হৈ যাব।